মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক যিবিলাকে তোমালোকৰ নম্বৰটো লৈ সুখী নহয় মানে তোমালোকে ভাবিছিলা মই বহুত নম্বৰ পাব লাগিছিল মই ইমান লিখিছো মোৰ এখিনি কনফিডেন্স আছে যে মই ইমান নম্বৰ পাব লাগিছিল ইমান কম নম্বৰ কিয় পালো গতিকে তোমালোকে চিন্তাৰ কোনো কাৰণ নাই তোমালোকে চিন্তা কৰিব দৰকাৰ নাই তোমালোকৰ যদি ওপৰত তোমালোকৰ নিজৰ ওপৰত যদি বিশ্বাস আছে যে মই ফেইল কৰিব লগা ছাত্ৰই নহয় যে মই পাছ কৰিবই লাগিছিল কাৰণ মই ইমান বিয়া লিখাৰ পিছতো মই ফেইল কৰিব লগা হ'ল মই ইমানবোৰ লিখাৰ পিছতো থাৰ্ড ডিভিজন সেকেন্ড ডিভিজন যাব লগা হ'ল গতিকে তোমালোকে ৰৈ নাথাকিবা তোমালোকে এটা কাম কৰা তোমালোকে ৰিচেকিং কৰা অৰ্থাৎ তোমালোকৰ বহিখন আকৌ চাব বিচাৰা কাৰণ কেতিয়াবা কি হৈ যাব পাৰে যে তোমালোকৰ বহিখনৰ টিচাৰ চাওতে বা নাম্বাৰ ভুল কৈ দিব পাৰে বা বিভিন্ন প্ৰবলেমৰ কাৰণে তোমালোকৰ ৰিচেকিং ব্যৱস্থাটো হৈছে মাত্ৰ 15 দিন আছে 15 দিনৰ ভিতৰত তাৰে ভিতৰত মাত্ৰ আৰু প্ৰায় 6 দিন মান আছে গতিকে তোমালোকে সোনকালে কৰা আৰু তাৰ বাবে প্ৰথমে মই ফিজটো কৈ লৈছো কাৰণ ফিজটোৰ লগতে আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি যেহেতু সকলো মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ফিজটোৰ কাৰণে পইচা দিব লাগিব তোমালোকৰ স্কেন কপিৰ কাৰণে 400 টকা আৰু OMR সিটৰ কাৰণে 50 টকা অৰ্থাৎ তোমালোকে 450 টকা দিলেই তোমালোকে কি কৰিব পাৰিবা ৰিচেকিং কৰিব পাৰিবা তোমালোকে ৰিচেকিং মানে তোমালোকে বহিখন তোমালোকে ল'ব পাৰিবা লগতে তোমালোকৰ স্কেন কপি তোমালোকৰ বহিখনত কিমান নম্বৰ কোনটো দিছে গোটাইখিনি তোমালোকৰ বহিখন ফটো মাৰি স্কেন কৰি তোমালোকক দি দিব WhatsAppত বা তোমালোকৰ মোবাইলত দি দিব গলে তোমালোকে সেই সুবিধাটো লাভ কৰিবা লগতে তোমালোকৰ ৰিচেকিং কৰাৰ পিছত তোমালোকৰ নতুনকৈ মাৰ্কশিট পাই যাবা তোমালোকে যিখন আগৰ তোমালোকে এতিয়া মাৰ্কশিট পালা এই মাৰ্কশিটখন তোমালোকে বা সাৰ্টিফিকেটখন তোমালোকে কি কৰিব তোমালোকে জমা দিব লাগিব এবিলাক ইমান টান নহয় তোমালোকে বিদ্যালয়ত জমা দিলে হ'ল জমা দিয়াৰ পিছত তোমালোকৰ বোৰ্ডৰ পৰা আকৌ যিখন তোমালোকৰ নম্বৰ বাঢ়িল সেই নম্বৰ বাঢ়া তোমালোকৰ কি হ'ব সাৰ্টিফিকেটখন আৰু মাৰ্কশিটখন আহি যাব ছাত্ৰ ছাত্ৰীসকল চিন্তা কৰিব লগা বেলেগ কাৰণ নাই তোমালোকে মাত্ৰ এখিনি পইচা দিলে পাই যাবা আৰু তোমালোকে sevaonline.org তোমালোকে যেটো নিজে কৰিব নোৱাৰিবে গলে তোমালোকে ওচৰৰ যেটো কম্পিউটাৰ দোকানত তোমালোকে গৈ কৰিব পাৰিবা গতে তোমালোকে তোমালোকৰ ইয়াৰ বাবে তোমালোকৰ প্ৰয়োজন হ'ব তোমাৰ ৰেজিষ্ট্ৰেচন এডমিট তেনেকুৱাকে তোমাৰ ফোন নম্বৰ এখিনি লৈ যাবা আৰু লগতে তোমালোকে গম পাইছা পইচাটো লৈ যাবা আৰু গতে এটো কেনেকৈ চাব যে তোমাৰ কোনবা নাম্বাৰটো ভুল আছে নেকি চাব যে কৰবাত ধৰা হল 2 নম্বৰ দিব লাগিছিল ভুলতে 1 নম্বৰ দিলে নেকি হেবিলাক সকলোবিলাক চাই দিব গতে তোমালোকৰ অনলাইন তো কৰিব পাৰা ছাত্ৰ ছাত্ৰীসকল তেতিয়াহলে তোমালোকৰ যেটো তোমালোকৰ কনফিডেন্স আছে যে মই পাস কৰিব লাগে বা মই ভাল সেকেন্ড ডিভিজন পালো ফাৰ্স্ট ডিভিজন পাব লাগে ইয়াত এতিয়া তোমালোকৰ কথাটো হল তোমালোকে কিমান তাৰিখৰ আগত কৰিব লাগিব তোমালোকে 30 দিন তোমালোকৰ খবৰ দিছে নেকি 30 দিনৰ ভিতৰত তোমালোকৰ SMS আহি যাব তোমালোকৰ ফোন নাম্বাৰ বা ইমেইলৰ জৰিয়তে তোমালোকৰ নাম্বাৰটো বাঢ়িছে নে নাই তোমালোকে পাই যাবা ঠিক আছে লগতে তোমালোকৰ কি 22 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 7 তাৰিখলৈকে সময় আছে 7 তাৰিখে ৰাতি 10 বজালৈকে সময় আছে তোমালোকে অতি সোনকালে কৰা যদি তোমালোকে ভাবা যে মোৰ নম্বৰটো কমি আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে ইনফৰমেশন আছিল আৰু যিবিলাক ছাত্ৰ ছাত্ৰীসকলে কম্পাৰ্টমেন্টাল দিবা বা বিভিন্ন ধৰণৰ তোমালোকৰ পৰীক্ষা বেয়া হৈছে তেনেহলে মই গ্ৰুপত এই চেনেলটোৰ জৰিয়তে আমি ভিডিও প্ৰস্তুত কৰি থাকিম আৰু কিবা নটিফিকেশন আহিলে তোমালোকক জনাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা